তোমালোকে আপোনালোকে ইমান কেলে ল'ৰাটো মাৰি আছে মই দেখি আছো মই সাংবাদিক হয় মই চাই আছো মই কি কৰি আছে মই যদি এৰোৱাই কেলে কৰি আছে অতি দুখৰ বিষয় যে আজি বিয়লি প্ৰায় 4:30 বজাত শিৱসাগৰ নগৰৰ মাজমজিয়াত একাংশ অনা অসমীয়া ব্যৱসায়ীয়ে আমাৰ থলুৱা অসমীয়া ৰাষ্ট্ৰীয় সোণৰ পদকপ্ৰাপ্ত এজন খেলুৱৈৰ লগতে আৰু এজন যুৱকক অসমীয়া যুৱকক শাৰীৰিকভাৱে আক্ৰমণ কৰিছে চৰিয়াইছে গুৰিয়াইছে লঠিয়াইছে ঘুচিয়াইছে আনকি তাৰে ভিতৰত এজন মানুহে চোকা অস্ত্ৰলৈ কাটিবৰ কাৰণেও খেদি আহিছে বোলে শিৱসাগৰ নগৰৰ মাজমজিয়াত য'ত এখন খিলঞ্জীয়া বসতি প্ৰধান ঠাই এই ঠাইডোখৰত কোনোবা অনা অসমীয়াই আমাৰ অসমীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিব এনে ঘটনা আমি সহজভাৱে ল'ব নোৱাৰোঁ চাই থাকিব নোৱাৰোঁ শিৱসাগৰত আছে অসমত আছে ব্যৱসায় কৰিছে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু অসমত থাকি অসমৰ মাটি পানী বায়ু সেৱন কৰি বাৰে বাৰে অনা অসমীয়া এই ব্যৱসায়ী গোষ্ঠীটোৱে আমাৰ অসমীয়া যুৱক অসমীয়া থলুৱা যুৱক যুৱতীৰ ওপৰত আক্ৰমণ কৰিব ইয়াৰ বিৰুদ্ধে কিন্তু জাতীয় সংগ্ৰামীয়ে অসমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আমি শিৱসাগৰৰ আৰক্ষীক দাবী জনাইছোঁ অতি শীঘ্ৰেই যি একাংশ যি অনা অসমীয়া এই কাৰ্যৰ লগত জড়িত হৈ আছে তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক অন্যথা কিন্তু আমি জাতীয় সংগ্ৰামীয়ে অসমে নিজাববীয়াকৈ ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম আমি স্পষ্টভাৱে কৈছোঁ যে ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত এজন খেলুৱৈক এই ধৰণে শাৰীৰিকভাৱে আক্ৰমণ কৰা কাৰ্যক কেতিয়াও আমি সহ্য নকৰোঁ আমি প্ৰয়োজন হ'লে এই একাংশ অনা অসমীয়া কিন্তু আমি ৰাজপথত কাণত ধুৱাই থ'বলৈ আমি বাধ্য হ'ম আজি মানে বাবুপতিত মই আহিছিলোঁ কম্পিউটাৰ ক্লাছ তাৰপিছত ছেকেণ্ড ডে আছিলে NCC পেৰেড হৈ আছে বৰ্ণিং ফিল্ডত 15 আগষ্টৰ কাৰণে মই বাৰু এবাৰ NCC কৰা নাই কিন্তু মানে পেৰেড চাবৰ কাৰণে আহিছিলোঁ তাৰপিছত মানে যোনজন মানে যেতিয়া মই গাড়ীত বহি আছোঁ ন ড্ৰাইভাৰজন আছিলে তেওঁৰ লগত মানে সদায় অহা যোৱা কৰোঁ আজি 2-3 বছৰৰ পৰা তেওঁৰ লগতে অহা যোৱা কৰি আছোঁ সদায় তাৰপিছত গাড়ীখনত বহি আছিলোঁ তাৰপিছত বহি থকা সময়ত তেওঁ মানে ফোন এটা আহিলে তেওঁৰ ফোনটো কিবা বেয়া হৈ আছিলে কাৰণে ফোন এটা আহিলে তেওঁ বাহিৰলৈ ওলাই গ'ল মানে ঘৰলৈ যাবলৈ হৈছিলে টাইম মানে তেওঁ ফোনটো অহাৰ কাৰণে বাহিৰলৈ ওলাই গুচি গ'ল ওলাই যোৱাৰ পিছত মানুহ দুজন মানে আহি তেওঁক মানে কিবা তৰ্কাতৰ্কি কৰিছে বাহিৰত হৈছে মই ভিতৰত আছোঁ কাৰণে ইমান ধ্যান দিয়া নাছিলোঁ বাহিৰত তৰ্কাতৰ্কি হৈছে তেওঁকো মাৰপিট কৰিছে তাৰপিছত মই ওলাই গ'লোঁ চাবলৈ কি হৈছে বুলি তাৰপিছত মই সুধিলোঁ আপোনালোকে কিয় ইয়াত তৰ্কাতৰ্কি কৰি আছে কিয় মাৰিছে চ' তেওঁলোকে কৈছে তোমালোকে ইয়াত বোলে গাড়ীত বহি বোলে ড্ৰাগছ লৈ আছা বোলে তোমালোকে কিবা কৰি আছা বোলে সেই বুলি কৈছে চ' তেনেকুৱাত মই কৈছোঁ আমি একো ড্ৰাগছ লোৱা নাই আমি একো নিচাযুক্ত বস্তু সেৱন কৰা নাই চ' তেওঁ কৈছে নহয় বোলে নহয় তোমালোকে ইয়াত বোলে গাড়ী পাৰ্কিং কৰি বোলে ইয়াত কিবা কৰি আছা বোলে তেনেকৈ কৈছে চ' তেওঁলোকে তাৰপিছত মোক চোলাত ধৰি মাৰিছে মাদাম চুলিত ধৰি মানে গাড়ীখনত মাথাটো মাৰি দিছে চ' মই কৈছোঁ মই ল'ৰা নহয় মই ছোৱালী হয় মোক নামাৰিব আপোনালোকে তেনেকৈ মোক নামাৰিব চ' গোটেই মানুহ মানে গোট খাই গৈছে আৰু মানুহখিনিও কৈছে যে ছোৱালীজনীক আপোনালোকে ইমান জল্দি হাত নুতুলিব 3-4জন মান মানুহে আকৌ চোলাত ধৰি গোটেই মানে গোটাম ফালি চুলিত ধৰি মানে গাড়ীত মাথাটো মাৰি দিছে আৰু বহুত টাইম মাৰিছে আৰু তাৰপিছত যোনজন ড্ৰাইভাৰ আছিলে তেওঁ মানে এৰুৱাবলৈ চেষ্টা কৰিছিলে তেওঁক ধৰি নি মানে তাৰ মানে ছাইডত তাৰ ঘৰ আছে না ঘৰটো ভিতৰলৈ একদম টানি লৈ গৈছে আৰু মই খেলুৱৈ মই পাঞ্জা খেলত ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰিছিলোঁ আৰু কাবাডী খেলত ষ্টেট চিলেকশ্যন পাইছিলোঁ কিন্তু মানে হায়াৰ ছেকেণ্ডেৰী এক্সাম আছিলে কাৰণে যাব নোৱাৰিলোঁ এতিয়া কি কৰি আছা বৰ্তমান তুমি এতিয়া মই আছাম এনাৰ্জি ইনষ্টিটিউটত ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং কোৰ্চ কৰি আছোঁ তোমাৰ নামটো জিমি দাস ঘৰ কোন জায়গাত ঘৰ দিছামুখ জেলগাঁও আজি কেলে আহিছিলে শিৱসাগৰলৈ আজি কম্পিউটাৰ ক্লাছ এণ্ড NCC পেৰেড চাবলৈ আহিছিলোঁ তুমি ক'ত দুখ পাইছা এতিয়া মই বুকুত অলপ দুখ পাইছোঁ আৰু মাথাত দুখ পাইছোঁ মাৰাৰ কাৰণে আৰু এইটো আঙঠিটো গোটেই মানে মাৰিছে এনেকুৱা আঙঠি বেকা হৈ গৈছেগৈ এতিয়া ডক্টৰে কি কৈছে বেডত থাকিবলগীয়া হৈছে ডক্টৰে কি কৈছে মই ভালকৈ গম পোৱা নাই মোৰ পেৰেণ্টছে গম পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত